ওম গণেশায় নমঃ। নমস্কাৰ শ্ৰোতা দৰ্শকসকল, সকলোৰে নিশ্চয়কৈ ভাল। আপোনালোকৰ কৃপাদৃষ্টিত, আপোনালোকৰ শুভদৃষ্টিত আমাৰ চেনেলৰ যথেষ্ট অগ্ৰগতি হৈছে, যাৰ বাবে মন উৎফুল্লিত হৈ আছে। যি নহওক, ধন্যবাদ জনাইছোঁ সকলোকে। বৃহস্পতি গ্ৰহৰ শুভদৃষ্টি যদি আপোনাৰ জীৱনত আহে কেতিয়াবা, এই বৃহস্পতি গ্ৰহৰ শুভদৃষ্টিত আপোনাৰ জীৱন ধন্য হৈ যাব পাৰে। বৃহস্পতি গ্ৰহ এনেধৰণৰ এটা গ্ৰহ, যি গ্ৰহই আপোনাক সমৃদ্ধি, সন্মান, এজন ব্যক্তিৰ স্বাভাৱিকতে প্ৰয়োজনীয় খাদ্য, বস্ত্ৰ, বাসস্থান, ব্যয়ৰ বাবে কিছু টকা, এইখিনি সাধাৰণ প্ৰয়োজন। কিন্তু সেই প্ৰয়োজনক আমি কি ধৰণে লৈছোঁ বা আমি কি ধৰণে ব্যৱহাৰ কৰিছোঁ, সেয়া আমাৰ ব্যক্তিগত কথা বা ব্যক্তি অনুসাৰে ভিন্ন ভিন্ন হ'ব পাৰে। যি নহওক, যদিহে বৃহস্পতি গ্ৰহৰ শুভদৃষ্টি এজন ব্যক্তিৰ ওপৰত পৰে, এই বৃহস্পতি গ্ৰহই অগ্ৰগতিৰ দিশে লৈ যায় এজন ব্যক্তিক বা ৰাশিচক্ৰৰ ৰাশিক। যদিহে আপোনাৰ জন্মকুণ্ডলীত বৃহস্পতি শুভদৃষ্টিত থাকে, অগ্ৰগতি দিয়ে। আৰু বৰ্তমান সময়ত বৃহস্পতি গ্ৰহ 5টাকৈ ৰাশিৰ ওপৰত শুভ হৈছে বা 5টাকৈ ৰাশিৰ ওপৰত বৃহস্পতি পোন হৈছে বুলিও ক'ব পাৰি। যিহেতু কথাকথিতভাৱে আমি পোনপটীয়াকৈ যদি কাৰোবাৰ ভাল দিন আহে, বৃহস্পতি পোন হৈছে বুলি কৈ থাকোঁ। ফকৰা যোজনাৰো কিছু মহত্ব আছে। সাহিত্য চৰ্চাত, সাংস্কৃতিক চৰ্চাত ফকৰা যোজনাৰ মহত্ব বা গুৰুত্ব আমাৰ অসমীয়া সমাজত চলি আহিছে। আৰু এই ফকৰা যোজনাৰেই আমি বিভিন্ন ধৰণৰ কথা ক'ব পাৰোঁ, আওপকীয়াকৈ কিছু কথা বুজাব পাৰোঁ, কাৰোবাক কিবা ক'ব লাগিলে ক'ব পাৰোঁ। যি নহওক, যুগ যুগান্তৰ ধৰি আমাৰ ভাষা সাহিত্যৰ চৰ্চা চলি আহিছে। ভাষা সাহিত্যৰ লগত জড়িত সকলোকে ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বৃষ ৰাশিত বৃহস্পতি গ্ৰহ শুক্ৰযুক্ত হ'বলৈ গৈ আছে, যাৰ বাবেই 5টাকৈ ৰাশিৰ সপোন পূৰ্ণ হ'ব। আৰু এই বিশেষ 5 ৰাশি বৃহস্পতি শুক্ৰৰ যুতিত লাভান্বিত হ'ব। শুক্ৰ আৰু বৃহস্পতি এনেধৰণৰ গ্ৰহ, বৃহস্পতি গ্ৰহৰ শুভদৃষ্টিত সম্পদ আহিব, ধন আহিব, সন্মান আহিব, সামাজিক প্ৰতিষ্ঠা লাভৰ যোগ দেখা গৈছে। শুক্ৰ গ্ৰহ হৈছে কাৰিকৰী গ্ৰহ, বিলাসিতাৰ গ্ৰহ, ভোগ প্ৰদায়নী গ্ৰহ বুলিও আমি ক'ব বিচাৰোঁ। জ্যোতিষশাস্ত্ৰত দেৱগুৰু বৃহস্পতিক শুভ গ্ৰহ হিচাপে বিবেচনা কৰা হয় আৰু গুৰু হিচাপে জ্ঞান কৰা হয়। গুৰু, জ্ঞান, সমৃদ্ধি, সন্মানৰ কাৰক গ্ৰহ বৃহস্পতি বিশেষভাৱে 1 মে'ৰ পৰা বৃহস্পতি 2024 1 মে'ৰ পৰা বিশেষ শুভ দৃষ্টিত আছে। 19 মে'ৰ পৰা শুক্ৰ বৃষ ৰাশিত প্ৰৱেশ কৰিব, যাৰ বাবে এক মহামিলনৰ ফলত শুভ দৃষ্টি বৃহস্পতি শুক্ৰ গ্ৰহৰ সংযোগত বিশেষ বিশেষ লাভ দি যাব বিশেষ বিশেষ ৰাশিৰ ওপৰত। এই অশুভ দিনৰ পৰা আপোনাৰ শুভ দিন আহিব পাৰে আৰু অগ্ৰগতি দিব পাৰে। সপোন পূৰণ হ'ব পাৰে আপোনাৰ। বৃষ ৰাশিৰ জাতক জাতিকাসকল প্ৰথম সৌভাগ্যৱান ৰাশি হিচাপে বিবেচনা কৰা হৈছে। এই বিশেষ পৰ্যায়ত বিশেষ যুগত বৃষ ৰাশিৰ জাতক জাতিকাসকল শুভ হিচাপে প্ৰমাণিত হৈছে। আপোনালোকৰ সপোন পূৰণ হ'ব পাৰে। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ এই সংযোগ যথেষ্ট অগ্ৰগতিৰ কাৰক আৰু আপোনালোকৰ বাবে সন্ধিৰ সুযোগ বা এক সন্ধিৰ ক্ষণ বুলি ক'ব পাৰি। বিশেষ সুবিধা লাভ কৰিব পাৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত, কৰ্মজীৱনৰ ক্ষেত্ৰত, অৰ্থনৈতিক ক্ষেত্ৰত অগ্ৰগতিৰ যোগ দেখা গৈছে। সপোন পূৰণ হ'ব বুলি কোৱা হৈছে এই বিশেষ শুভ সংযোগৰ ফলত। আমি আহিছোঁ দ্বিতীয় সৌভাগ্যৱান ৰাশিলৈ। দ্বিতীয় সৌভাগ্যৱান ৰাশি
মিথুন ৰাশি জাতক জাতিকাসকলৰ কৰ্মজীৱনৰ ক্ষেত্ৰত শুভ ফল। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ নতুন সংযোগ আহিব, কৰ্মজীৱনত নতুন সুযোগ পাব। শিক্ষাৰ্থীসকল, সুবৰ্ণ সুযোগ আপোনালোকৰ বাবে। নতুন বিদ্যা আৰম্ভণিৰ ক্ষেত্ৰত অগ্ৰগতিৰ যুগ, অৰ্থনৈতিক ক্ষেত্ৰত শুভ যুগ, বৃহস্পতি শুক্ৰৰ আশীৰ্বাদত সন্মান লাভৰ যুগৰ লগতে সপোন পূৰণ হোৱাৰ যুগ আছে। কৰ্কট ৰাশি তৃতীয় সৌভাগ্যৱান ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বিশেষ শুভ সংযোগ আপোনালোকৰ বাবে আছে আৰু কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ শুক্ৰ বৃহস্পতিৰ সংযোগৰ বাবেই কৰ্মক্ষেত্ৰত চমৎকাৰ লাভ কৰিব পাৰিব। এক চমৎকাৰ বুলি ক'ব পাৰি অপ্ৰত্যাশিতভাৱে অৰ্থনৈতিক লাভ আপোনালোকৰ আহিব। পৈতৃক সম্পত্তিৰ পৰাও সুবিধা লাভ কৰিব পাৰিব। গুৰু কৃপাত পৰিশ্ৰমৰ ফলাফল লাভ কৰিব পাৰিব। চতুৰ্থ সৌভাগ্যৱান ৰাশিলৈ আহিছোঁ। চতুৰ্থ সৌভাগ্যৱান ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বৃহস্পতি শুক্ৰ গ্ৰহৰ শুভ দৃষ্টিত আপোনালোকৰ বাবে অগ্ৰগতিৰ যুগ প্ৰস্তুত হৈছে। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বৃহস্পতি শুক্ৰৰ শুভ প্ৰভাৱৰ কাৰণে বা শুভ প্ৰভাৱৰ বাবে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ ইচ্ছা, মনৰ আকাংক্ষা পূৰ্ণ হ'ব, সপোন পূৰ্ণ হ'ব, অৰ্থ প্ৰবাহৰ নতুন নতুন পথ খোল খাব বুলি কোৱা হৈছে। সমন্বয় থাকিব সামাজিক ক্ষেত্ৰত আৰু অনুকূল হ'ব আপোনালোকৰ পৰিস্থিতি। সামাজিক ক্ষেত্ৰত, কৰ্মজীৱন, আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰ, আপোনালোকৰ কৰ্মক্ষেত্ৰত যথেষ্ট বৈভৱ বিভূতি, সম্পত্তি আৰু অৰ্থনৈতিক অগ্ৰগতিৰ দিশ লৈ আহিছে। আহিছোঁ অন্তিম তথা শেষ ৰাশি, পঞ্চম সৌভাগ্যৱান ৰাশি কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বৃহস্পতি আৰু শুভ শুক্ৰ গ্ৰহৰ মিলনৰ ফলত এই বিশেষ যি যুগৰ প্ৰস্তুত হৈছে, যাৰ বাবে বৃহস্পতি শুক্ৰ গ্ৰহৰ মিলনৰ বাবে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ চাকৰিৰ ক্ষেত্ৰত শুভ যুগ দেখা গৈছে। যিসকলে চাকৰি কৰিব বিচাৰে বা কৰ্মৰত হৈ আছে, ব্যক্তিগত প্ৰতিষ্ঠানত চৰকাৰী কৰ্মত জড়িত হ'ব বিচাৰে বা ব্যক্তিগত কৰ্মত জড়িত হ'ব বিচাৰে, আপোনালোকৰ বাবে এক শুভ সংযোগ আপোনালোকে লাভ কৰিব পাৰিব। এক শুভ খবৰ এইখিনি সময়তেই আহিব পাৰে। বিশেষ শুভ সংযোগৰ বাবে আপোনালোকৰ অৰ্থনৈতিক অগ্ৰগতি, মনৰ বাঞ্ছিত কৰ্ম কৰাৰ শুভ সুযোগ লাভ কৰিব পাৰিব। অৰ্থনৈতিক উন্নতি থাকিব, পাৰিবাৰিক উন্নতি থাকিব, সমাজত মান সন্মান বৃদ্ধিৰ লগতে অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব পাৰিব আৰু সপোন পূৰণ হোৱাৰ বিশেষ সুযোগ আপোনালোকৰ থাকিব বুলি কোৱা হৈছে। গতিকে বিশেষ তথ্য আছিল আপোনালোকক জনালোঁ। আদৰি ল'ব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।